নমস্কাৰ। মোৰ দেহাটো একদম বেয়া। মই প্ৰধানমন্ত্ৰী মহোদয় আহ্বান জনাইছোঁ, মোৰ জীৱনটো নতুনকৈ ঘূৰাই দিয়ক। মই আজি আমাৰ চট ফটাই ফুৰিছোঁ, চবলৈকে গৈছোঁ, মোৰ কোনো ৰেচপন্সিবল কৰা নাই। আপোনালে মই অনুৰোধ কৰিছোঁ, মোক যেন এইকণ সহায় কৰে। এই আপোনাৰ ওচৰত মই ধন্যবাদ জনাইছোঁ। মোৰ ক'বলগীয়া আৰু একো নাই। আমাৰ মাৰ বেমাৰৰ কাৰণে মানে আপোনাৰ কঁকালৰ শিৰডাল জমা হৈ গ'ল, মানে ব্লক হৈ গৈছে। সেইটো ফলত মানে চিকিৎসাৰ কাৰণে বাহিৰলৈ যাবলগীয়া হৈছে। আমাৰ হাতত ইমান টকা পইচা নাই। আৰ্থিক অৱস্থাটো কেনেকুৱা তোমালোকৰ? আমাৰ আৰ্থিক অৱস্থাটো ইমান ভাল নহয় আৰু। আমাৰ দেউতাই ৰিক্সা চলায়, বাকী মই এনেই হাজিৰা চাজিৰা কৰোঁ আৰু। মানে ভৰি জটিল ৰোগ এটা হৈছে নহয় জানো? জটিল ৰোগ হয়। এতিয়া ডক্টৰক ক'ত দেখুৱালা তোমালোকে? আমি আপোনাৰ যোৰহাট মেডিকেল কলেজত দেখুৱালোঁ। তাৰপৰা আপোনাৰ GMCHলৈ ৰেফাৰ দিলে, তাতো গ'লোঁ। তাত মানে আমাৰ মা অসুস্থতাৰ কাৰণে, মা থাকিব নোৱাৰা কাৰণে গুচি আহিব লগা হ'ল। তাৰপৰা আহি আপোনাৰ এতিয়া ডিব্ৰুগড় নিলোঁ। তাৰপৰা ডিব্ৰুগড়তো নোৱাৰোঁ বুলি ক'লে আপোনাৰ। ডিব্ৰুগড়ৰ পৰা আকৌ ঘৰলৈ এতিয়া উভতাই আনিছোঁ আপোনাৰ। মাটি সম্পত্তি নাই আৰু, ঘৰটোৱে আৰু। ৰাইজক এইটোৱে আহ্বান জনাইছোঁ, আমাক অলপ সহায় কৰক। আমি অতি দুখীয়া পৰিয়ালৰ মানুহ। তাকে ৰাইজক আহ্বান জনাইছোঁ, যি পাৰে আৰু মানুহজনী সুস্থ হওক, সেইটো বুলিয়ে আহ্বান কৰি আপোনালোকক সহায় কৰিবলৈ অনুৰোধ কৰিছোঁ। মামা আমাক সহায় অকণ কৰক। আমাৰ মা অতিকে মানে অসুখ হৈছে, সেইটো কাৰণে কিবা এটা কৰি সহায় অকণ কৰি দিয়ক মামা। মোৰ নবৌ আপোনাৰ মানে ভৰিটো অলপ বিষ হৈছিলে। বিষৰ কাৰণে ধৰক আমি যোৰহাট লৈ গ'লোঁ, যোৰহাটৰ পৰা গুৱাহাটী লৈ গ'লোঁ, গুৱাহাটীৰ পৰা আপোনাৰ ডিব্ৰুগড় লৈ গ'লোঁ। আৰু দাদাহঁতৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া। সেইকাৰণে আমি আপোনাৰ মুখ্যমন্ত্ৰী মহোদয়কো আহ্বান জনাইছোঁ, যাতে মানুহজনী অকণমান আমাৰ চিকিৎসাৰ কাৰণে অকণমান আমাক সহায় কৰে। ৰাইজকো আমি আহ্বান জনাইছোঁ এইটো কথা। আৰ্থিক অৱস্থা একদম বেয়া তাৰমানে। তেওঁলোকৰ মানে মাটি সম্পত্তি নাই? নাই, মাটি সম্পত্তি নাই, অকলে আপোনাৰ ভেটিটোৱে আৰু। কি কৰি চলাই তেওঁলোক? এই ৰিক্সা চলাই দাদাই, আৰু ল'ৰাটোৱে হাজিৰা কৰে আপোনাৰ। মোৰ ছাৰ মাইকী মানুহ মানে আপোনাৰ পৰি হ'ল। গোটেই ট্ৰিটমেণ্ট কৰি মই আপোনাৰ ভাগৰি গৈছোঁ। আৰু মই ৰিক্সা চলাই পেলাই দুবেলা দুমুঠি যেনে তেনে পৰিয়াল জীৱন নিৰ্বাহ কৰি আছোঁ। আৰু মই মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ, মুখ্যমন্ত্ৰীয়ে যাতে মোক মাইকী মানুহজনী ভাল কৰি দিব পাৰে, আৰু ভৱিষ্যতে মোৰ ল'ৰা ছোৱালীকেইটাকো যাতে ভাত এমুঠি দিব পাৰে। সেয়াই কাৰণে মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ, যাতে মাইকী মানুহজনী ভাল কৰি দিয়ে ছাৰ। ধন্যবাদ। বাহিৰলৈ নিবলৈ কৈছে নহয় জানো? বাহিৰলৈ নিবলৈ কৈছে ছাৰ। মই এতিয়া বাহিৰলৈ নিবলৈ ৰিক্সা চলোৱা মানুহ কেনেকৈ নিম? মই ইমান টকা নাই। সেইকাৰণে মই ৰাইজকো অনুৰোধ কৰিছোঁ, মুখ্যমন্ত্ৰীকো অনুৰোধ কৰিছোঁ, সকলোৱে মিলি জুলি মোৰ মাইকী মানুহজনী ভাল কৰি দিব লাগে, এয়াই প্ৰাৰ্থনা জনাইছোঁ প্ৰভু।